অসমত পুৰণি পেঞ্চন OPS পুনৰ প্ৰৱৰ্তনক লৈ ডাঙৰ খবৰ আহিছে। এবাৰ ৰাজ্যত OPS প্ৰৱৰ্তনৰ দাবীত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পুৰণি পেঞ্চন নাপালে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ অন্তৰ্গত তামুলপুৰ জিলা চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ এখন খণ্ডভিত্তিক সাধাৰণ সভা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। আৰু এই সভাত চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সমস্যাসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ লগতে NPS আৰু UPS বাতিল কৰাৰ দাবীৰ সমৰ্থনত আলোকপাত কৰে সদৌ অসম চৰকাৰী NPS সন্থাৰ কাৰ্যকৰী সভাপতি আব্দুল ৰৌফ আহমেদ, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, মুখপাত্ৰ উৎপল সেন ডেকাই। শতাধিক কৰ্মচাৰীৰ উপস্থিতি থকা চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ খণ্ডভিত্তিক সাধাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নৰেন ৰাজবংশীয়ে। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ খণ্ডভিত্তিক সাধাৰণ সভাৰ অন্তৰ্গত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আব্দুল ৰৌফে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়, সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই পুৰণি পেঞ্চন ব্যৱস্থা OPS পুনৰ প্ৰৱৰ্তনৰ লগতে NPS আৰু UPS বাতিলৰ দাবীৰে জিলাই জিলাই এই সভাৰ ব্যৱস্থা কৰি কৰ্মচাৰীৰ লগতে জনসাধাৰণক সজাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ জনোৱা মতে 27 নৱেম্বৰৰ পৰা সন্থাই সৰ্বাত্মক কৰ্মবিৰতি আৰু 26 ডিচেম্বৰৰ পৰা 3দিনীয়া গণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত এয়া সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ বৃহৎ সিদ্ধান্ত। এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।